মোৰ আগত মজিবুৰ দাই গোটেইখিনি কথা কৈয়ে গৈছে। তথাপিও মই আপোনালোকক মাত্ৰ দুটা বা তিনিটা কথাই ক'ম, কাৰণ যিহেতু বিধায়ক মহোদয় আৰু সভা আছে, ইয়াৰ পিছত লাহগড়ত এখন সভা আছে। মোৰ কথাটো হৈছে যে আমাৰ চৰকাৰখনে উন্নয়ন কৰিছে নাই, কাম কৰিছে নাই? গতিকে বেলেগ দলৰ মানুহতো অকণ গা জ্বলিবই, জ্বলিব নে নাই? উত্তৰ প্ৰদেশৰ নাম শুনিছে, ইউপি নাম শুনিছে। ইউপিত দুজন নেতা আছিলে, সদায় চৰকাৰৰ উল্টা কৰে। এজনৰ নাম হ'ল, সেই দুজন নেতাই কি কৰে জানে? খালি চৰকাৰৰ উল্টা কৰি থাকে। আৰু য'ত আমাৰ কাৰ্যকৰ্তাই চৰকাৰে দিয়া আঁচনিবিলাক লয়, তাত গৈ অকলে পালে মাৰধৰ কৰে। পিছত সেই নেতা দুজনৰ অৱস্থা কি হয় জানে? এজন নিজেই ভুল চিন্তা কৰি কৰি জেলতে ঢুকাই থাকিল যে মই কি ভুল কৰিলো, আৰু এজনক ৰাইজে দৌৰাই দৌৰাই মাৰি পেলালে। গতিকে মই ইয়াত সেই দুজন এনেকুৱাজন ব্যক্তিকে ক'ব বিচাৰিছো, তেখেতসকলক আমি অনুৰোধ জনাইছো, যিহেতু আমাৰ চৰকাৰখনে ভাল কাম কৰিছে, ৰাস্তা ঘাট বনাইছে, মহিলাসকলক কিমান মহিলাসকলৰ আঁচনি, যুৱক যুৱতীৰ আঁচনি দি আছে। গতিকে এইবিলাক ভাল খাই সিহঁতেও কিন্তু ঘৰত বহি বহি আমাৰ প্ৰশংসা কৰে, কিন্তু বাহিৰত আহি সিহঁতৰ মনটো চেঞ্জ হৈ যায়। আমি তেখেতসকলক অনুৰোধ জনাইছো যে তেখেতে যাতে কোনো ধৰণৰ আমাৰ কৰ্মীসকলৰ ওপৰত বেয়া চকুৰে নাচায়। আমাৰ লগত আহক, আমি মিলি জুলি চৰকাৰৰ আঁচনিবিলাক ৰাইজে পোৱাকে আমি মিলি জুলি কাম কৰি যাওঁ, হয়নে নহয়? আমি কাৰোবাক হিংসা নকৰো। কেতিয়াবা কৰিছো নেকি? আমাৰ বিজেপি কাৰ্যকৰ্তাই বেলেগ দলৰ কাৰোবাক মাৰপিট কৰা দেখিছে নেকি? নাই দেখা। সিহঁতে আহি আমাক মাৰপিট কৰিছে, আমি সিহঁতক মাৰপিট আমি নাখাওঁ, আমি সিহঁতক মানে প্ৰতিৰোধ লোৱা নাই, হয়নে নহয়? গতিকে গোটেইখিনি কথা কৈছে। মজিবুৰ ক'লেই আমাৰ সন্মানীয় বিধায়ক মহোদয় আছে, তেখেতৰ কাৰণে আপোনালোকে ৰৈ আছে। তেখেতৰ বহুমূলীয়া ভাষণ আপোনালোকক দিব। সদৌ শেষত আজিৰ এই সভাত উপস্থিত হৈ যি ধুনীয়া এটা পৰিৱেশ আমাৰ কাৰ্যকৰ্তা আইমাতৃসকলে দিলে, তাৰ কাৰণে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আৰু এইখিনি কৈয়ে মোৰ চমু কথা মই সামৰিছো। ধন্যবাদ থাকিল নাজিৰ হুছেইন ডাঙৰীয়ালৈ। এতিয়া আপোনালোকৰ সন্মুখত মূল্যৱান চমু বক্তব্য ৰখাৰ কাৰণে আমাৰ সুৰেশ বৰা ডাঙৰীয়াক মই আহ্বান জনালো।